এই ফুলবিধৰ আচৰিত ধৰণৰ শক্তি আছে, যাৰ বাবে বৈজ্ঞানিকসকলেও হতবাক হৈ গৈছে। এই ফুলবিধৰ পৰাই বহুত ধৰণৰ ঔষধ প্ৰস্তুত কৰা হয়। এই বিশেষ ফুলবিধে যে কেৱল আপোনাৰ শৰীৰৰ ৰোগ নিৰাময় কৰিব তেনেকুৱা নহয়, দুখ দৰিদ্ৰতা তথা ভগৱানক সন্তুষ্ট কৰিবলৈও এই ফুলবিধ আপোনাক বহুত প্ৰয়োজন হ'ব। এই ফুলবিধ আপুনি ভালদৰে চাই লওক। যদি আপুনি ফুলবিধ চিনি পোৱা নাই, তেনেহ'লে এই ফুলবিধৰ বিষয়ে আপোনাক ভালদৰে বৰ্ণনা কৰি জনাম, কাৰণ ইয়াৰ চমৎকাৰৰ বিষয়ে জানিলে আপুনি আচৰিত হৈ যাব। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। এই ফুলবিধৰ সৈতে আপোনাক পৰিচয় কৰাই দিম, লগতে ইয়াৰ শক্তিৰ বিষয়েও আপোনাক অৱগত কৰাম। যদি আপোনাৰ ঘৰত এই ফুলবিধ আছে, তেনেহ'লে ভালদৰে ফুলজোপাক প্ৰতিপালন কৰক। আপুনি হয়তো ভালদৰে নাজানে এই ফুলবিধৰ শক্তি কিমান বেছি। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা আছে, যেনে ধৰক ব্যৱসায়, চাকৰি, টকা পইচা, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। প্ৰায়সংখ্যক মানুহৰ ঘৰৰ চোতালত এই ফুলবিধ চাগে আপুনি নিশ্চয় দেখিছে। এই ফুলবিধৰ নাম নয়নতৰা। এই নয়নতৰা হৈছে এক গুল্মজাতীয় উদ্ভিদ। এই গছজোপা প্ৰায় 1 মিটাৰমান ওখ হয়। যদিও ই ফুলজাতীয়, তথাপি নয়নতৰা হৈছে এক ঔষধি গুণযুক্ত উদ্ভিদ। ইয়াৰ পাত আৰু ফুলৰ সোৱাদ তিতা। ইয়াৰ ফুলবোৰ গুলপীয়া, বগা আদি ৰঙত উপলব্ধ হয়, যদিও বগা নয়নতৰাটোৱে ঔষধ হিচাপে অধিক ব্যৱহাৰ হয়। গুলপীয়া ফুলবিধৰো কিন্তু বেলেগ ধৰণৰ চমৎকাৰিক গুণ আছে। প্ৰথমতে আপোনাক জনাম নয়নতৰা কি কি ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। সৰু সৰু বহুত ৰোগৰ লগতে কৰ্কট ৰোগ, ডায়েবেটিছ আৰু মেলেৰিয়াৰ দৰে ৰোগৰ আয়ুৰ্বেদিক চিকিৎসা কৰা হয় নয়নতৰাৰে। নয়নতৰাৰ শিপা পিহি প্ৰস্তুত কৰা প্ৰলেপ কটা চিঙা তথা শাৰীৰিক ঘাঁ শুকোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। যদি ব্লাড ডিচেণ্ট্ৰি হয়, তেন্তে নয়নতৰাৰ পাতৰ ৰস সেৱন কৰিলে ব্লাড ডিচেণ্ট্ৰি ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰি। নয়নতৰাৰ পাত ছিঙিলে গছজোপাৰ পৰা ওলোৱা বগা গাখীৰৰ দৰে পদাৰ্থ শৰীৰৰ খৰ খজুৱতি হোৱাৰ স্থানত লগালে আৰাম পোৱা যায়। মৃগী ৰোগত নয়নতৰাৰ বীজৰ চূৰ্ণ বনাই সেই চূৰ্ণৰ সৈতে জালুক সিজাই প্ৰয়োগ কৰিলে সুফল পোৱা যায়। কেঞ্চাৰ আৰু ডায়েবেটিছ ৰোগত নয়নতৰা বহুত উপকাৰী। ইয়াৰ ফুল আৰু পাতৰ ৰসে আমাৰ শৰীৰত কেঞ্চাৰৰ চেলছবোৰ বৃদ্ধিত বাধা প্ৰদান কৰে আৰু বৰ্ধিত ৰক্ত শৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰে বুলি কোৱা হয়। ৰাজমোহিনী কৱচ। আপোনাৰ টকা পইচাৰ সমস্যা, আপোনাৰ ব্যৱসায়ৰ সমস্যা, আপোনাৰ চাকৰিত হৈ থকা সমস্যা, শিক্ষা, স্বাস্থ্য, প্ৰেম তথা আপোনাৰ বিবাহৰ ক্ষেত্ৰত যিবোৰ বাধা হৈ আছে, এই সকলোবোৰ বাধা আঁতৰি যাব এইটো ৰাজমোহিনী কৱচ পিন্ধিলে। এই ৰাজমোহিনী কৱচ ধাৰণ কৰিলে আপুনি মানুহক আকৰ্ষিত কৰিব পাৰিব। ক'ৰবাত যদি আপোনাৰ টকা ফচি আছে, সেই টকা ঘূৰাই পাব। আপোনাৰ ধাৰবোৰ পৰিশোধ কৰিব পাৰিব। ৰাজমোহিনী কৱচৰ বাবে স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক। ধন্যবাদ। আজি আমি আপোনাক নয়নতৰাৰ পাতে 12টা ৰোগ যে ভাল কৰে সেয়া আমি জনাম। কোন 12টা ৰোগ নয়নতৰাৰ পাতে ভাল কৰিব পাৰে সেয়া আপুনি আজি জানিব পাৰিব। প্ৰথম ৰোগটো হ'ল ডায়েবেটিছ অৰ্থাৎ মধুমেহ। নয়নতৰা ডায়েবেটিছ চিকিৎসাৰ বাবে ব্যৱহাৰ হয়। মানুহৰ শৰীৰত নয়নতৰাই ইনচুলিনৰ স্তৰ নিয়ন্ত্ৰণ কৰাত আৰু উচ্চ ৰক্তচাপ হ্ৰাস কৰাত যথেষ্ট সহায় কৰে বুলি কোৱা হয়। এই নয়নতৰা দৈনিক সেৱন কৰিলে ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰাত নয়নতৰাই সহায় কৰে। নয়নতৰাৰ পাতে ৰক্তক্ষৰণ হ্ৰাস কৰে, অৰ্থাৎ কটা ছিঙাৰ ক্ষেত্ৰত নয়নতৰাৰ পাত পিহি কটা স্থানত লগাই দিলে ৰক্তক্ষৰণ বন্ধ হয়। এই উদ্ভিদবিধে ঋতুস্ৰাৱ আৰু মেন'পজৰ সময়ত হোৱা অত্যধিক ৰক্তক্ষৰণো নিয়ন্ত্ৰণ কৰাত সহায় কৰে বুলি কোৱা হয়। নয়নতৰাই মানুহৰ স্মৃতিশক্তি বৃদ্ধি কৰে। নয়নতৰাৰ পাতে মগজুত ৰক্ত সঞ্চালন বৃদ্ধি কৰাত সহায় কৰে, ফলত মানুহৰ স্মৃতিশক্তি বৃদ্ধি পায়। মানসিক বিকাশত ই বহুত কাম কৰে। বিশেষকৈ কেঞ্চাৰ ৰোগত নয়নতৰাৰ ৰামবাণৰ দৰে কাম কৰে বুলি বিশ্বাস কৰা হয়। লগতে ষ্ট্ৰেছ আৰু এনজাইটিৰ সমস্যা সমাধান কৰে নয়নতৰাই। চকুৰ বাবেও যথেষ্ট উপকাৰী নয়নতৰা।
নয়নতৰাৰ পাতৰ পৰা বনোৱা মিশ্ৰণে তেজ আৰু অক্সিজেনৰ সঞ্চালন উন্নত কৰাত সহায় কৰিব পাৰে বুলি কৈছে বিশেষজ্ঞসকলে। এনেদৰে এই উদ্ভিদবিধে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু শক্তিৰ স্তৰ উন্নত কৰিব পাৰে। ডিঙিৰ বিষো নিৰাময় কৰে নয়নতৰাই। হাৰ্টটো সুৰক্ষিত কৰি ৰাখে নয়নতৰাই। উচ্চ ৰক্তচাপ মানুহৰ হৃদযন্ত্ৰৰ বাবে অধিক বিপদজনক। সেয়েহে ৰক্তচাপৰ সঞ্চালন বজাই ৰাখি আপোনাৰ হৃদযন্ত্ৰৰ ষ্ট্ৰ'ককে ধৰি বিভিন্ন মাৰাত্মক স্থিতিৰ পৰা সুৰক্ষিত কৰে নয়নতৰাৰ পাতৰ ৰসে। মুখত যদি ঘাঁ হৈছে তেনেহ'লে নয়নতৰাৰ পাত যথেষ্ট উপকাৰী। এতিয়া এই ফুলজোপাৰ সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ কথা ক'ম। প্ৰথম কথাটো হ'ল ইয়াৰ সঠিক দিশ, অৰ্থাৎ আপুনি এই ফুলগছজোপা ঘৰৰ সঠিক দিশত ৰাখিব লাগিব। যদি ঘৰত নয়নতৰা ৰুব খুজিছে নাইবা আপোনাৰ ঘৰত যদি আগৰ পৰাই নয়নতৰা গছ আছে সেয়া পূব দিশত ৰুই দিব। তেতিয়া মান সন্মান বৃদ্ধি হোৱাৰ লগতে সমাজত আপুনি প্ৰতিষ্ঠিত হ'ব পাৰিব। খালী পেটত এই নয়নতৰাৰ পাতৰ 2 চামুচ ৰস খালে বহুত ৰোগ নিৰাময় হয় বুলি কোৱা হয়। কেৱল বেমাৰেই নহয়, নয়নতৰাৰ পাতৰ ৰস খালে দুখ দৰিদ্ৰতাৰ পৰা পৰিত্ৰাণ পায় বুলিও বিশ্বাস কৰা হয়। যিখন ঘৰত নয়নতৰা থাকে সেইখন ঘৰলৈ কেতিয়াও নিগেটিভ এনাৰ্জিবোৰ আহিব নোৱাৰে। যদি ব্যৱসায়ত বহুত পৰিশ্ৰম কৰাৰ পিছতো একো ফল পোৱা নাই, ধন টকা পইচা জমা ৰাখিব নোৱাৰে, মাহৰ শেষত সদায় কষ্টত চলিব লগা হয়, ঘৰুৱা অশান্তি বাঢ়ি গৈছে, তেনেহ'লে নয়নতৰাৰ এটা উপায় আপুনি নিশ্চিতভাৱে কৰিব পাৰে। এই ফুলপাহত এনেকুৱা এটা চমৎকাৰ আছে, যদি আপুনি সঠিকভাৱে এই উপায় কৰি ভগৱানক অৰ্পণ কৰে তেনেহ'লে আমি কোৱা সকলোবোৰ সমস্যাৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰিব। যদি ধন টকা পইচা অহা ৰাস্তা আপোনাৰ বন্ধ হৈ গৈছে তেন্তে সকলো ৰাস্তা আপোনাৰ মুকলি হৈ পৰিব। এই চমৎকাৰিক ফুলে ধন আপোনাৰ ফালে চুম্বকৰ দৰে আকৰ্ষণ কৰি আনিব। আপোনাক যি উপায়কেইটা ক'ব বিচাৰিছোঁ এই উপায়কেইটা আপুনি মনোযোগ দি শুনিলে আপোনাৰ জীৱনৰ বাবে ই বহুত মংগলজনক হ'ব। প্ৰতিজোপা গছতে এক দিব্য গুণ বা দিব্য শক্তি থাকে। যদি এই দিব্য শক্তিক আমি পূজন চিন্তন কৰোঁ তেনেহ'লে আমি পূৰ্ণৰূপত ফল লাভ কৰিব পাৰিম। গতিকে এই নয়নতৰাই আপোনাৰ সমস্যা চিৰদিনৰ বাবে সমাধান কৰি দিব। নয়নতৰাৰ ফুল 2 ধৰণৰ থাকে, এপাহ গোলাপী ৰঙৰ আৰু এপাহ বগা ৰঙৰ। নয়নতৰাৰ এই বগা ফুল মহালক্ষ্মীক সন্তুষ্ট কৰিবলৈ ব্যৱহাৰ কৰা হয়। ভগৱান মহাদেৱৰো অতিকৈ প্ৰিয় এই নয়নতৰাৰ বগা ৰঙৰ ফুল। বগা নয়নতৰাৰ ফুল আগবঢ়াই পূজা কৰিলে আপোনাৰ জীৱনৰ পৰা ৰাহুকেতুৰ কুপ্ৰভাৱ আঁতৰি যায়। যদি আপোনাৰ ঘৰত নয়নতৰা ফুল নাই তেনেহ'লে আন কাৰোবাৰ পৰা হ'লেও শুক্ৰবাৰে বগা নয়নতৰা ফুলটো ছিঙি আনিব। সূৰ্যাস্তৰ পূৰ্বে আনিব। 21 পাহ নাইবা 27 পাহ ফুল আনিব। যদি 27 পাহ লৈ আনে তেনেহ'লে তাৰ উপায় বেলেগ হ'ব আৰু যদি 21 পাহ ফুল ছিঙি আনে তাৰ উপায় বেলেগ হ'ব। 27 পাহ ফুল ঘৰৰ মন্দিৰলৈ আনি সেই ফুলৰ মালা বনাই এগছি চাকি জ্বলাই 27 বাৰ লক্ষ্মী মন্ত্ৰ জপ কৰিব লাগে। মহালক্ষ্মী চালিচা পাঠ কৰিব। মহালক্ষ্মীৰ আৰতি কৰিব। মন্দিৰত এখন ৰঙা কাপোৰ ৰাখিব। সেই ৰঙা কাপোৰখনত হালধিৰ গুৰিৰে এটা স্বস্তিক চিহ্ন বনাব। যদি আপুনি 21 পাহ ফুল লয় তেনেহ'লে 21টা আৰু যদি আপুনি 27 পাহ ফুল লয় তেনেহ'লে 27টা অক্ষত চাউল সেই স্বস্তিকত ৰাখিব লাগে। তাৰপিছত সেই ফুলৰ মালাডাল ৰঙা কাপোৰখনত ৰাখিব লাগে। তাৰপিছত অলপ সিন্দুৰ ৰাখি সেইখিনি কাপোৰখনেৰে মেৰিয়াই টকা পইচা জমা ৰখা ঠাইত ৰাখি দিব। এই উপায়টো সূৰ্যাস্তৰ পিছত কৰিব লাগে। বিশেষকৈ ৰাতি 8 বজাৰ পৰা 9 বজাৰ ভিতৰত কৰিলে উত্তম ফল প্ৰাপ্তি কৰিব পাৰি। বিশ্বাস কৰা হয় এনেকুৱা কৰিলে ধন সম্বন্ধীয় সকলোবোৰ সমস্যা দূৰ হৈ পৰে। প্ৰিয় দৰ্শক, নয়নতৰাৰ এই চমৎকাৰিক শক্তিৰ বিষয়ে আপুনি চাগে আগতে জনা নাছিল। যদি আগতে জানিছিল তেনেহ'লে খুব ভাল কথা। যদি নাজানে তেনেহ'লে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আশা কৰোঁ ভিডিঅ'টো চাই আপুনি উপকৃত হ'ব পাৰিব। আজিৰ বাবে এইখিনি আছিল। অহাকালি আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।